12 নম্বৰ প্ৰশ্নটো আছে তলৰ তালিকাখন পূৰ কৰা ইয়াতে সুষম বহুভুজ কৈছে আৰু সমমিতি ৰেখাৰ সংখ্যা ইয়াত আমি লিখিব লাগিব সুষম বহুভুজ ইয়াতে ক্ৰমান্বয়ে দিয়া আছে প্ৰথম আছে বৰ্গ সমবাহু ত্ৰিভুজ সুষম ষড়ভুজ এনে ধৰণে সকলো নাম ইয়াতে দিয়া আছে এতিয়া আমি ইয়াত সমমিতি ৰেখাৰ সংখ্যা লিখিব লাগে বৰ্গৰ ক্ষেত্ৰত মই আগতেও চিত্ৰত দেখাইছিলো এইটো এটা বৰ্গ দেখিছা তোমালোকে এইটো বৰ্গ এটা চাৰিওটা বাহু সমান আৰু কোণবোৰ হৈছে 90 ডিগ্ৰী গতিকে এইটো বৰ্গক্ষেত্ৰ বুলি কোৱা হয় চাৰিওটা বাহু সমান আৰু সুষম বহুভুজ তাৰ মানে যিটো বহুভুজৰ আটাইকেইটা বাহু সমান আৰু কোণবোৰ সমান সেইটো কোৱা হয় সুষম বহুভুজ তাৰে প্ৰথমটো হৈছে বৰ্গ আৰু বৰ্গটো মই এইটো লৈছো ইয়াৰ সমমিতি ৰেখা কেইডাল আমি যদি এনেদৰে ভাঁজ কৰো সমান মিলি গৈছে গতিকে ইয়াতে আমি সমমিতি ৰেখা এডাল পাইছো গতিকে 1 নম্বৰ বুলি লিখিছো তাৰ পিছত যদি উলম্বভাৱে ভাগ কৰো আমি এনেদৰে এইফালটো সম্পূৰ্ণ মিলি গৈছে এইটো আমাৰ সমমিতি ৰেখা 2 নম্বৰ এডাল আমি 2 বুলি লিখি থোৱা আছে তাৰ পিছতো যদি আমি এনেদৰে ভাগ কৰো দেখিছো আমি ইটো সাইড ইটোৰ লগত সম্পূৰ্ণ মিলি গৈছে গতিকে সম্পূৰ্ণ মিলি যোৱাৰ বাবে এডাল 3 নম্বৰ নামাঙ্কন কৰা হৈছে এডাল 3 নম্বৰ সমমিতি ৰেখা তাৰ পিছত আমি এনেদৰে যদি ভাগ কৰো তেতিয়া আমি এডাল সমমিতি ৰেখা পাম আৰু সেইডালৰ নাম আমি নামাঙ্কন কৰিছো 4 নম্বৰ এইটো 4 লিখি দিয়া আছে এইটো ডট ডট দিয়া আছে গতিকে সুষম বহুভুজ আৰু সুষম বহুভুজৰ ভিতৰত প্ৰথমটো হৈছে বৰ্গ আৰু বৰ্গৰ আমি সমমিতি ৰেখা মুঠতে কেইডাল পালো নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 চাৰিডাল আমি সমমিতি ৰেখা পালো এটা কথা আমাক ওপৰত ইয়াত দিছে মন কৰা সুষম বহুভুজৰ বাহুৰ সংখ্যাই হ'ল সমমিতি ৰেখাৰ সংখ্যা গতিকে বৰ্গৰ ক্ষেত্ৰৰ বাহুৰ সংখ্যা 4 গতিকে ইয়াতো সমমিতি ৰেখা কেইডাল পালো আমি 4ডাল পালো গতিকে ইয়াতে আমি কি লিখিম 4 তাৰ পিছত আছে সমবাহু ত্ৰিভুজ মানে তিনিটা বাহু আৰু সমবাহু মানে তিনিটা বাহুৱে সমান গতিকে আমি এটা সমবাহু এইটো কাটি লৈছিলো গতিকে ইয়াতে আমি যদি উলম্বভাৱে ভাগ কৰো এইটো সমমিতি ৰেখা তাৰ পিছত যদি এডাল পালো এইখিনতে যদি আমি এনেকৈ ফোল্ড কৰি দিও তেতিয়া আমি এডাল পালো 2 নম্বৰ আৰু যদি এনেদৰে ভাগ কৰো তেতিয়াও মিলি গৈছে গতিকে ইয়া তিনিডাল এইটো সুষম বহুভুজ আৰু ইয়াৰ তিনিটা বাহু আছে গতিকে এইটো সমবাহু ত্ৰিভুজ আৰু ইয়াৰ বাহুৰ সংখ্যা 3টা আৰু তিনিটা বাহুৱে সমান তিনিটা কোণে সমান গতিকে ইয়াৰ ক্ষেত্ৰত কি হৈছে আমি সমমিতি ৰেখা কেইডাল পালো 3ডাল গতিকে ইয়াতে 3 লিখিম সুষম ষড়ভুজ মানে 6টা বাহু যিটো বহুভুজৰ 6টা বাহু তাক ষড়ভুজ বুলি কয় সুষম যিহেতু গোটেইকেইটা বাহু সমান আৰু গোটেই কোণো সমান গতিকে তাৰ আমি যেহেতু ইয়াত দেখিছো বৰ্গৰ ক্ষেত্ৰত 4টা বাহু আছিল আৰু সমমিতি ৰেখাও সংখ্যা আমি 4টা পাইছো সুষম ত্ৰিভুজ তাৰ মানে সমবাহু ত্ৰিভুজ আৰু তাৰো বাহুৰ সংখ্যা 3টা আৰু সমমিতি ৰেখা কিমান পালো আমি 3 গতিকে ষড়ভুজ তাৰ মানে 6টা বাহু তাৰো সমমিতি ৰেখা কিমানডাল হ'ব 6ডালে হ'ব সুষম দশভুজ মানে 10টা বাহু তাৰ মানে 10টা কি হ'ব সমমিতি ৰেখা ইয়াতে আমি 10 বুলি লিখি দিম সুষম পঞ্চভুজ তাৰ মানে 5টা বাহু পঞ্চ মানে 5টা বাহু তেতিয়া হলে 5টা বাহুৱে সমান গতিকে সমমিতি ৰেখাও কিমান হ'ব 5 হ'ব সুষম অষ্টভুজ মানে 8টা বাহু আছে আৰু 8টা বাহু যেতিয়া সমান 8টা কোণ সমান গতিকে হিয়তৰ সমমিতি ৰেখাও কিমান হ'ব 8 হ'ব গতিকে এইটো আমাক যেহেতু পইণ্ট ইয়াতে মন কৰা বুলি দি আছিল তাৰ পৰাই আমি ইয়াতে উত্তৰকেইটা সহজতে লিখিব পাৰো প্ৰথম দুটা মই ধুনিয়াকে ডেসক্ৰাইব কৰি দিলো ইয়াৰ ছবিৰ সৈতে চিত্ৰৰ সৈতে গতিকে বাকিকেইটা আমি এনেদৰে লিখি দিব পাৰো 13 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজী বৰ্ণমালা এছ বৰ্ণটোৰ ঘূৰ্ণন সমমিতি ক্ৰম কেইটা ইয়াৰ ৰৈখিক সমমিতি আছে নে আমাক ইয়াত প্ৰশ্ন কৰিছে এছ বৰ্ণটোৰ ঘূৰ্ণন সমমিতি ক্ৰম কেইটা আমি হেতু নিৰ্ণয় কৰিব লাগে প্ৰশ্নটো আলোচনা কৰিবৰ বাবে মই এটা এছ আকৃতিৰ কাগজ এটুকুৰা আঁকি লৈছো কাটি লৈছো এতিয়া আমি ইয়াৰ ঘূৰ্ণন সমমিতি ক্ৰম কেইটা
আমি উলিয়াব লাগে তাৰ বাবে আমি কি কৰিম প্ৰথমতে s টো য'ত আছিল এইটো s ওপৰত a বুলি লিখা আছে তলত b বুলি লিখা আছে যদি আমি ইয়াক এনেদৰে ঘূৰাও 90 ডিগ্ৰী লৈকে তেতিয়া কি হ'ব আমি আগৰ দৰে পোৱা নাই নহয়নে কিন্তু যদি আৰু 90 ডিগ্ৰী ঘূৰাই দিও এতিয়া কিন্তু আমি আগৰ দৰে পাইছো কিন্তু কি হৈছে a টো তলত আছে b টো ওপৰত আছে এটো এটা ঘূৰ্ণন হল ইয়াতে আৰু দেখাত একেই হল এবাৰ আৰু 90 ডিগ্ৰী ঘূৰাই দিলো বেলেগ হৈ গল দেখিবলে কিন্তু দেখিবও বেলেগ হল আৰু আখৰ কেটাও বেলেগ ঠাইত আছে তাৰ পিছত আৰু যদি 90 ডিগ্ৰী ঘূৰাই দিও তেতিয়া কি হল একদম আগৰ a ঠাইত a আছে b ঠাইত b আছে s s আছে গটিকে s টো আমি দুবাৰ দেখি পালো এই 360 ডিগ্ৰী সৰি ঘুৰুতে কি হৈছে s টো আমি দুবাৰ একে দেখা গৈছে মানে এটো s s এই দেখা গৈছে কিন্তু a টো a ঠাইত নাই b টো b ঠাইত নাই এবাৰ দ্বিতীয় আধা পাক ঘুৰাওতে a টো a ঠাইত b টো b ঠাইত গটিকে ইয়াৰ ঘূৰ্ণনৰ সমমিতি ক্ৰম কেইটা পালো আমি দুটা পালো মানে দুপাক ঘুৰাওতে আমি আগৰ নিচিনা দুবাৰে দেখা পাইছো গটিকে ঘূৰ্ণন সমমিতি দুটা আৰু ৰৈখিক সমমিতি আছে নে ইয়াত এতিয়া আমি ৰৈখিক আমি যদি এনেকে ভাগ কৰো সমানে দুভাগ কৰিলো এতিয়া আমি s টো এইফালে আহি গৈছে আৰু এইফালৰখিনি এইফালে এটো মিলা নাই মানে গটিকে এটোৰ ৰৈখিক সমীকৰণ সমমিতি নাপালো এইটো সাইডে যদি আমি এনেদৰে ভাজ কৰিব যাও তেতিয়াও এখিনি কাৰো লগত কোনোটো মিলা নাই মানে গটিকে ইয়াত ৰৈখিক সমমিতি আছে নে আমাৰ ৰৈখিক সমমিতি পালো নে নাপালো আমি এনেদৰে লিখিম ইয়াৰ ৰৈখিক সমমিতি নাই এবাৰ আহো 14 নম্বৰ প্ৰশ্নটো নিম্নোক্ত তালিকাখন সম্পূৰ্ণ কৰা ইয়াত আকৃতিবোৰ লিখা আছে আয়ত বৰ্গ ৰম্বাস সমান্তৰিক এনেদৰে নামবোৰ দিয়া আছে আৰু ইফালে দিয়া আছে ঘূৰ্ণনৰ কেন্দ্ৰৰ অৱস্থান ঘূৰ্ণন কোণবোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম কেইটা হেতু আমি উল্লেখ কৰিব লাগে ইয়াত প্ৰথম আছে আয়ত ক্ষেত্ৰ তাৰ বাবে মই এটা আয়ত ক্ষেত্ৰ কাটি লৈছো এটো এটা আয়ত ক্ষেত্ৰ p q r s আয়তৰ কি হয় বিপৰীত বাহুবোৰ সমান p q r s ৰ লগত সমান আৰু q r p s ৰ লগত সমান এতিয়া ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান ইয়াক আমি কোট কেন্দ্ৰটো কোট পাইছো ইয়াতে এইটো কেন্দ্ৰ আমি এনেকে ঘূৰাই থাকিব পাৰো গটিকে এইটো কেন্দ্ৰ বুলি কোৱা হয় যেটোত মই কলমৰ নিপটো ৰাখি থৈছো এটোত ঘূৰ্ণন কেন্দ্ৰ বুলি কোৱা হয় ইয়াক আমি কিবা এটা নাম দিম o p q r s যেহেতু আছে আমি o বুলি নাম দিব পাৰো কেন্দ্ৰটো সাধাৰণতে o এ লিখা হয় গটিকে এটো o নাম দিলো গটিকে ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান আমি কি লিখিম o তাৰ পিছত ঘূৰ্ণন কোণবোৰ আমি ইয়াতে কেন্দ্ৰটো ৰাখিছো যেতিয়া আমি এটো p q r s আছিল যদি আমি ইয়াক 90 ডিগ্ৰী ঘূৰাও এনেকে তেতিয়া কি হৈছে আগৰ আয়ত ক্ষেত্ৰটো পোৱা নাই অলপ বেলেগ ধৰণে দেখা গৈছে গটিকে 90 ডিগ্ৰীত আগৰ নিচিনা নাই পোৱা আৰু 90 ডিগ্ৰী ঘূৰালো তাৰ মানে 180 হৈ গল এতিয়া 180 হতে আগৰ নিচিনা একে পাইছো মাত্ৰ p q ওপৰত আছিল এতিয়া তলত আহি গল গটিকে 180 ডিগ্ৰী ঘূৰোতে আগৰ দৰে একে দেখা গল গটিকে ইয়াত ঘূৰ্ণনৰ কোণবোৰ কি হৈছে 180 আকৌ যদি 180 ঘূৰাই দিও এটো 90 আকৌ 180 কি হল আগৰ জাগাত p q আহি গল r s আগৰ জাগাত আহি গল গটিকে ঘূৰ্ণনৰ কোণবোৰ কিমান হল 180 কে হৈছে 180 ঘূৰাওতে সম্পূৰ্ণ দেখাত একে হৈছে ঘূৰ্ণন সমমিতিৰ ক্ৰম এতিয়া ঘূৰ্ণন সমমিতিৰ ক্ৰম কেইটা পালো আমি 180 ঘূৰাওতে এটা পাইছো আকৌ 180 ঘূৰাওতে এটা পাইছো ক্ৰম কেইটা পালো দুটা হৈ গল আয়তৰ ক্ষেত্ৰত তাৰ পিছত আহিলে বৰ্গ এটো আছিল বৰ্গ ক্ষেত্ৰ আটাইকেইটা বাহু সমান চাৰিটা বাহুৱে সমান আৰু কোণবোৰ 90 ডিগ্ৰী এতিয়া আমাৰ ইয়াতে লিখা g f h e একেটা আসলতে সমমিতি ৰেখা গটিকে ইয়াক যেতিয়া আমি ইয়াত এটো কোণ আমি কেন্দ্ৰ বুলি ধৰিছো ইয়াত কেন্দ্ৰত আমি
সদায় কেন্দ্ৰটোক O বুলি লিখোঁ তাৰপিছত ইয়াত ঘূৰ্ণন কেন্দ্ৰ ইয়াতে লিখিম OA লিখিম ঘূৰ্ণনৰ কোণবোৰ আমি বৰ্গক্ষেত্ৰটো এনেকৈ 90 ডিগ্ৰী ঘূৰাওঁতে একদম একে দেখিছোঁ আগৰ দৰে আকৌ 90 ডিগ্ৰী ঘূৰাইছোঁ আকৌ একে দেখিছোঁ আকৌ 90 ডিগ্ৰী ঘূৰালোঁ একে দেখিলোঁ আৰু 90 ডিগ্ৰী ঘূৰালোঁ একদম একে দেখিলোঁ আগৰ GFHE আগৰ জেগাত আহি গ'ল গতিকে 90 কে ঘূৰাইছোঁ গতিকে আমাৰ ঘূৰ্ণনৰ কোণবোৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী ঘূৰ্ণনৰ সমমিতিৰ ক্ৰম কেইটা 4টা পালোঁ 4টাতে আমি যিমান যেনেকৈ নুঘূৰাও আমাৰ কি হৈছে বৰ্গটো বৰ্গৰ দেখা গৈছে ইয়াৰ পিছৰ নামটো আছে ৰম্বাস গতিকে ৰম্বাসৰ বাবে আমি ৰম্বাসটো ল'ব লাগিব ৰম্বাসৰ কি হয় 4টা বাহু সমান কিন্তু কোণবোৰ বিপৰীত কোণ কেইটাহে সমান এইটো কোণৰ লগত এইটো কোণ সমান আৰু এই কোণটোৰ লগত এইটো কোণ সমান ইয়াতে সমমিতি ৰেখা আঁকি থোৱা আছে এডাল হ'ল সমমিতি ৰেখা আমি যদি এই কোণটো আনি ইয়াত ভাঁজ কৰোঁ তেতিয়াহে মিলিব গতিকে সমমিতি ৰেখা এডাল পাম আৰু ঠিক তেনেদৰে এই কোণটো আনি ইয়াত মিলালে আমি সমমিতি ৰেখা এডাল পাম গতিকে ৰম্বাসৰ ক্ষেত্ৰত এইটো ৰম্বাসৰ সমমিতি ৰেখা বুলি দিয়া আছে ৰম্বাসৰ সমমিতি ৰেখা কেইডাল পালোঁ দুডাল পালোঁ আৰু আমি এই ৰম্বাসটো ইয়াতে কোণ আমি ধৰি পেলাই যদি ইয়াক এনেদৰে ঘূৰাওঁ তেতিয়া আমি 90 ডিগ্ৰী ঘূৰালে একে নাপাম আৰু 90 ডিগ্ৰী ঘূৰালে আমি নাপাওঁ একে তাৰপিছত গতিকে ইয়াত যদি আমি এইটো কেন্দ্ৰ বুলি নাম দিওঁ তেতিয়া এইটো O বুলি লিখিব পাৰিম তেতিয়া কেন্দ্ৰ O বুলি লিখিম ঘূৰ্ণনৰ কোণটো কিমান হ'ব আয়তৰ দৰে কিমান হ'ব আমি যদি 90 ডিগ্ৰীত ঘূৰাওঁ তেতিয়া নিমিলে 180 ঘূৰালে মিলি যাব আগৰ দৰে একে আৰু সম্পূৰ্ণ আৰু 180 ডিগ্ৰী আকৌ ঘূৰালে একদম সম্পূৰ্ণ মিলিব আমি যদিহে আমি ABCD এনেকৈ নামাংকন কৰোঁ তেতিয়া গতিকে ঘূৰ্ণনৰ কোণবোৰ 180 ডিগ্ৰীয়ে হ'ব দুবাৰ ঘূৰিব আৰু ঘূৰ্ণনৰ ক্ৰম কেইটা হ'ব আমাৰ ইয়াতো দুটা হ'ব ইয়াৰ পিছত আছে সামান্তৰিক এইটো এটা সামান্তৰিকৰ চিত্ৰ এইটো ইয়াত তোমালোকৰ ক্লাছ 7ৰ কিতাপতে আছে তোমালোকে চাই ল'বা সামান্তৰিকটোৰ আকৃতি সমমিত নহয় যেহেতু আমি সামান্তৰিকটোক যদি এনেকৈ আমি ভাঁজ কৰোঁ এই কোণটো আহি ইয়াত নালাগিব বা এই কোণটো আহি ইয়াত নালাগে বা ইয়াক যদি এনেদৰেও ভাঁজ কৰোঁ তেতিয়াও এই কোণটো আহি ইয়াত নালাগিব গতিকে ইয়াৰ সমমিত নহয় এইটো সামান্তৰিকটোৰ আকৃতি সমমিত নহয় আৰু ইয়াৰ সমমিতি ৰেখা নাই বুলি কৈছে কিন্তু ইয়াৰ ঘূৰণ সমমিতি আছে আমি যদি ঘূৰাই দিওঁ ঘূৰণ সমমিতি আছে ঘূৰণ সমমিতি ক্ৰম কেইটা ক্ৰম আৰু ঘূৰ্ণন কোণ ক্ৰমে 180 ডিগ্ৰী ক্ৰম আমি যদি ইয়াক 180 ডিগ্ৰীত ঘূৰাওঁ তেতিয়াহ'লে এটা একে দেখা যাব আকৌ 180 মানে 360 ডিগ্ৰী যেতিয়া হ'ব তেতিয়াও সম্পূৰ্ণ একে দেখা যাব গতিকে ঘূৰ্ণনৰ ক্ৰম ইয়াত দুটা আৰু কোণবোৰ হ'ব 180 আৰু 360 ডিগ্ৰী গতিকে ইয়াতে আমি ঘূৰ্ণনৰ কেন্দ্ৰৰ অৱস্থান OA লিখিম আৰু ঘূৰ্ণনৰ কোণবোৰ কিমানকৈ পালোঁ 180 আৰু 360 ডিগ্ৰীকৈ পালোঁ আৰু ঘূৰ্ণনৰ ক্ৰম কেইটা পালোঁ দুটা পালোঁ ইয়াৰ পিছত আছে ট্ৰেপেজিয়াম ইয়াৰ বাবে মই ট্ৰেপেজিয়ামটো এইটো লৈ লৈছোঁ ট্ৰেপেজিয়ামৰ কি হয় এটাও বাহু নিমিলে আৰু এযোৰ বাহু সমান্তৰাল এই বাহুযোৰ সমান্তৰাল মাত্ৰ আৰু এটাৰ লগত এটা বাহু নিমিলে গতিকে এইটো ট্ৰেপেজিয়াম আমি যদি এনেদৰে ভাঁজ কৰোঁ সমমিতি ৰেখা নাপাওঁ ইটোৰ লগত সিটো কোণ নাই মিলা বা এনেদৰে মিলালেও আমাৰ নিমিলে বা এনেদৰে কাটিলেও আমাৰ নিমিলে বা এনেদৰে কৰিলেও ইয়াতে নিমিলে গতিকে ইয়াৰ সমমিতি ৰেখা আমি নাপাওঁ সমমিতি ৰেখা কি হয় ট্ৰেপেজিয়ামৰ নাপাওঁ গতিকে কিতাপতো এনেধৰণে দিয়া আছে এইটো ট্ৰেপেজিয়ামটো সমমিত নহয় বুলি কোৱা আছে মই দেখুৱালোৱে ইয়াৰ সমমিতি ৰেখা নাই কিন্তু ইয়াৰ ঘূৰ্ণন সমমিতি আছে ঘূৰ্ণন কোণ 360 ডিগ্ৰী অৰ্থাৎ ট্ৰেপেজিয়ামটো ঘূৰ্ণন ক্ৰম 1 তাৰমানে আমি যেতিয়া ট্ৰেপেজিয়ামটো ইয়াতে ধৰা কোণটো এইটো আমি কোণ এনেকৈ আমি ইয়াক 90 ঘূৰালোঁ বা 180 ঘূৰালোঁ নিমিলিল তাৰপিছত 270 ঘূৰালোঁ নিমিলিল কিন্তু 360 ডিগ্ৰী যেতিয়া ঘূৰালোঁ ট্ৰেপেজিয়ামটো সম্পূৰ্ণ আগৰ জেগাত আহিলে গতিকে ইয়াৰ ঘূৰ্ণন ক্ৰম মাত্ৰ এটা পালোঁ সম্পূৰ্ণ এপাক আৰু ঘূৰ্ণন কোণ কিমান 360 ডিগ্ৰী কোণটো আমি ইয়াত কেন্দ্ৰটো OA নামাংকন কৰিব পাৰোঁ গতিকে কেন্দ্ৰ আমি O বুলি লিখিলোঁ বা C বুলি যিকোনো লিখিব পাৰোঁ আৰু ইয়াত আমি পালোঁ ঘূৰ্ণনৰ কোণবোৰ কিমান পালোঁ 360 ডিগ্ৰী মাত্ৰ আৰু ঘূৰ্ণনৰ ক্ৰম এটা
তাৰ পিছত আছে সুষম ত্ৰিভুজ সুষম ত্ৰিভুজ মানে সমবাহু ত্ৰিভুজ কাৰণ তিনিটা বাহু সমান হ'ব লাগিব আৰু তিনিটা কোণ সমান গতিকে তাৰো আমি ঘূৰ্ণন কোণ কেন্দ্ৰ আমি অৱস্থান O লিখিব পাৰো C লিখিব পাৰো তাৰ পিছত আমাৰ কি হ'ব এইটো আমি ত্ৰিভুজটো লৈ লৈছো দেখিছা তোমালোকে এইটো কেন্দ্ৰ O লিখি লিছো তাৰ পিছত আমি ইয়াক যদি এনেকে কৰি ঘূৰাও এইখিনিৰ পৰা এইখিনিলৈকে আহোতে 120 ডিগ্ৰী হৈছে মানে ত্ৰিভুজটো সম্পূৰ্ণ ঘূৰোতে 360 ডিগ্ৰী কোণ হয় তাকে আমি ইয়াত এইখিনিলৈকে ঘূৰোতে এপাক ঘূৰোতে দেখিছো আকৌ আগৰ নিচিনা দেখা গৈছে আকৌ যদি এনেকে ঘূৰাও দুপাক হ'ল আকৌ আগৰ দৰে দেখি পাইছো দুপাক ঘূৰালো আকৌ এনেকে ঘূৰাইছো আকৌ একে দেখি পাইছো এতিয়া কি হৈছে A এৰ ঠাইত B বিৰ ঠাইত C C ঠাইত আহিছে তিনি পাক ঘূৰাওতে আমাৰ কি হৈছে আগৰ নামা যত যত A B C আছিল সেই জায়গাতে আহিছে কিন্তু তিনিবাৰে দেখাত একে হৈছে কিন্তু নিজৰ জায়গাত আহিছে কেতিয়া যেতিয়া সম্পূৰ্ণ 360 ডিগ্ৰী ঘূৰিলো গতিকে 360 ডিগ্ৰী ঘূৰোতে আৰু কিমানকে ঘূৰিলো 120 কে তিনিবাৰ ঘূৰিলো বা 360 ডিগ্ৰীক আমি তিনিৰে যদি হৰণ কৰো মানে এইখিনি এনেকে আমি B ঠাইত আহি গ'ল তাৰ পিছত C ঠাইত আহি গ'ল আকৌ A এনেকে আহি গ'ল তিনিবাৰ ঘূৰালো আমি তিনিবাৰ ঘূৰাওতে আমাৰ কি হ'ল আগৰ জায়গাত দেখিলো গতিকে 360 ডিগ্ৰী আছিল কিন্তু ঘূৰ্ণনৰ কোণবোৰ কিমানকে হ'ব 120 ডিগ্ৰী কে হ'ব আৰু ঘূৰ্ণনৰ ক্ৰম কেইটা পালো তিনিবাৰে আমি একে দেখি গৈছো গতিকে ক্ৰম তিনিটা এবাৰ আছে সমবাহু ত্ৰিভুজ ইয়াৰ সমবাহু ত্ৰিভুজ আৰু সুষম ত্ৰিভুজ একে গতিকে ইয়াতো আমি O লিখিম উত্তৰটো একে হ'ব 120 ডিগ্ৰী আৰু ক্ৰম কেইটা তিনিটা তাৰ পিছত আছে সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় সমদ্বি মানে দুটা বাহু সম মানে সমান গতিকে যিটো ত্ৰিভুজৰ দুটা বাহু সমান তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় তাতো আমি কেন্দ্ৰ O C কিবা এটা ধৰিব পাৰো আৰু তাক আমি কি কৰিব লাগিব সম্পূৰ্ণ যেতিয়া আমি ত্ৰিভুজটো একে দেখিবলৈ আমি সম্পূৰ্ণ এক ঘূৰণ দিব লাগিব মানে 360 ডিগ্ৰী কোণ হ'ব আৰু ঘূৰ্ণনৰ ক্ৰম কেইটা হ'ব এটা হ'ব সম্পূৰ্ণ এটা ঘূৰিলেহে আমি সমদ্বিবাহু ত্ৰিভুজটো আগৰ ঠাইত পাম আৰু বিষমবাহু ত্ৰিভুজ তাৰ বাবে আমি বিষমবাহু ত্ৰিভুজ এইটো এটা আঁকি লৈছো এইটো হৈছে বিষমবাহু ত্ৰিভুজ ইয়াৰ কি হৈছে এটা বাহুৰ লগত এটা বাহুৰ মান নিমিলে তিনিটা বাহুৰ দিগ দৈৰ্ঘ্য বেলেগ বেলেগ গতিকে আৰু কোনো বেলেগ এইটো কোণ আৰু এইটো কোণ এই তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী কিন্তু তিনিটা কোণৰ মাপে বেলেগ বেলেগ সম্পূৰ্ণ বেলেগ আৰু বাহুকেটাও বাহুৰ দিগো বেলেগ বেলেগ এইটো হৈছে বিষমবাহু ত্ৰিভুজ গতিকে এই বিষমবাহু ত্ৰিভুজটো আমি ইয়াতে কেন্দ্ৰ এইটো ধৰি লৈছো এনেকে ঘূৰালে যেনেকৈ নুঘূৰাও এনেকে ঘূৰাও একে দেখা নাই এনেকে ঘূৰালো নাই দেখা এনেকে ঘূৰালো নাই দেখা গতিকে ইয়াৰ কেন্দ্ৰ আমি O লিখিলো আৰু ঘূৰ্ণনৰ ক্ৰম কেইটা একদম সম্পূৰ্ণ 360 ডিগ্ৰী ঘূৰিলেহে আগৰ ঠাইত দেখা যাব আৰু ঘূৰ্ণনৰ ক্ৰম কেইটা হ'ব এটা হ'ব তাৰ পিছৰটো আছে বৃত্তৰ বাবে আমি এটা বৃত্ত কাটি লৈছো এইটো বৃত্ত ইয়াৰ ঘূৰ্ণনৰ কেন্দ্ৰ আমি ইয়াতে O লিখি দিব পাৰো C লিখিব পাৰো যিকোনো O লিখিলো তাৰ পিছত কৈছে ঘূৰ্ণনৰ কোণবোৰ আমি বৃত্তটোক যেনেকৈ নুঘূৰাও অকমান ঘূৰালেও একে দেখিছো যেনেকৈ নুঘূৰাও এনেকৈ একে দেখিছো একদম সম্পূৰ্ণ অগণন মানে আমি ঘূৰাব পাৰো অগণন এই বৃত্তটোৰ পৰিধিত অগণন বিন্দু আছে যিবিলাকৰ পৰা আমি কি হৈছে যিমানেই নুঘূৰাও আমি বৃত্তটো একেই দেখি পাম গতিকে ইয়াতে ঘূৰ্ণনৰ কোণ 300 ঘূৰ্ণনৰ কোণো কি হৈছে 360 ডিগ্ৰী লিখিব পাৰো কাৰণ 360 ডিগ্ৰী তেই কি হৈছে একেই দেখা গৈছে আৰু ঘূৰ্ণনৰ ক্ৰম অগণন যিমানেই যেনেকৈ নুঘূৰাও যোনটো এংগলতে নুঘূৰাও আমাৰ কি হৈছে বৃত্তটো একে দেখা গৈছে গতিকে অগণন ইয়াত লিখিম ঘূৰ্ণনৰ কোণবোৰ কি হৈছে 360 ডিগ্ৰীতেই ই একে হৈছে বা 0 ৰ পৰা একদম 360 ডিগ্ৰীলৈকে আমি ঘূৰাব পাৰো ঘূৰ্ণনৰ কোণবোৰ হয় এটো আমি এনেকেও লিখিব পাৰো 0 to 360 ডিগ্ৰী লিখিব পাৰো কাৰণ 0 ৰ পৰা 360 1 ডিগ্ৰী ঘূৰালেও একে দেখিব 2 ডিগ্ৰী ঘূৰালেও একে দেখিব গতিকে ইয়াত আমি যেনেকৈ নুঘূৰা 0 to
360 ডিগ্ৰী আমি এনেকৈ লিখিব পাৰোঁ বা 360 ডিগ্ৰী লিখিব পাৰোঁ আৰু ঘূৰ্ণন সমমিতি ক্ৰম অগণন পাম আমি যেনেকৈ ইয়াক ভাজ নকৰোঁ সমমিতি ৰেখা অসংখ্য গতিকে অগণন বা অসংখ্য আমি লিখিব পাৰোঁ তাৰপিছত আছে অৰ্ধবৃত্ত পিছৰটো অৰ্ধবৃত্ত তাৰমানে এই বৃত্তটোৰ আধা ঠিক আছে ইয়াত আমি ঘূৰ্ণনৰ কেন্দ্ৰ আমি O এ লিখিব পাৰোঁ যেহেতু O লিখা আছে বাৰু কেন্দ্ৰটো O এ লিখিলোঁ তাৰপিছতে কেন্দ্ৰটো ইয়াত কেন্দ্ৰ O লিখিব পাৰোঁ তাৰপিছত ইয়াৰ ঘূৰ্ণনৰ কোণবোৰ আমি ইয়াত যদি এইটো ঘূৰাই দিওঁ এনেকৈ এইখিনি ঘূৰাওঁ আগৰ ঠাইত নাপালোঁ এনেকৈ ঘূৰালোঁ নাপালোঁ কিন্তু এনেকৈ ঘূৰালে আকৌ আগৰ জেগাত পালোঁ নহয় জানো গতিকে আমি ঘূৰ্ণনৰ ক্ৰম কিমান পাইছোঁ এটা পাইছোঁ এটা আৰু ঘূৰ্ণনৰ কোণবিলাক কিমান হৈছে কোণটো কিমান পাইছোঁ 180 ডিগ্ৰী হৈছে এইখিনিৰ পৰা এইখিনিলৈকে কিমান ডিগ্ৰী আছে 180 ডিগ্ৰী আছে গতিকে 180 ডিগ্ৰীয়ে লিখিব লাগিব এটো হৈছে অৰ্ধবৃত্ত গতিকে ঘূৰ্ণনৰ কোণ কিমান আছে 180 ডিগ্ৰী আকৌ যদি আমি 180 ডিগ্ৰী ঘূৰাও এখিনি সম্পূৰ্ণ 180 ডিগ্ৰী হৈছে আকৌ যদি আমি 180 পৰা এনেকৈ ঘূৰাও নিমিলিল আকৌ 180 ঘূৰালোঁ তেতিয়া মিলিলে গতিকে ঘূৰ্ণনৰ কোণটো কি হৈছে সৰি এটো 180 নহয় 360 ডিগ্ৰী হ'ব কাৰণ 180 ঘূৰাওতে এইখিনি আছিল 180 এনেকৈ ঘূৰালোঁ নিমিলিল কিন্তু 180 আৰু ঘূৰালোঁ তেতিয়াহে মিলিছে আগৰ জেগা গতিকে 360 ডিগ্ৰী হ'ব ইয়াতে আৰু ঘূৰ্ণনৰ ক্ৰম কিমান পালোঁ এটা পালোঁ এতিয়া আমি আকৌ আগৰ প্ৰশ্ন 11 আহোঁ এটা চতুৰ্ভুজ আঁকা যাৰ সমমিতি ৰেখা আৰু ঘূৰ্ণন সমমিতি ক্ৰম 1 মানে সমমিতি ৰেখাও 1 হ'ব আৰু ঘূৰ্ণনৰ ক্ৰমো কি হ'ব 1 হ'ব গতিকে তাৰ বাবে আমি এনেকুৱা এটা চতুৰ্ভুজ ল'ব লাগিব সেইটো হৈছে এখন চিলা এই চিলাটোত এডাল বাহু দুডাল বাহু তিনিডাল চাৰিডাল বাহু গতিকে এইটো এটা চতুৰ্ভুজ এই চিলাখন এখন চিলা ইয়াত লিখা আছে চিলা এখন সমমিতি আকৃতি ইয়াৰ সমমিত ৰেখা এডাল যদি আমি চিলাখন এই ওপৰৰ ভাঁজটো আহি তলত লগাওঁ তেতিয়াহ'লে এইখিনি নিমিলিব এইখিনিতে আমাৰ মিলা নাই ওপৰখিনি কম আছে তলফালে দীঘলকৈ আছে গতিকে নাই মিলা কিন্তু যদি আমি এনেকৈ যদি ভাগ কৰোঁ তেতিয়া এই কোণটো আহি ইয়াৰ লগত মিলিব গতিকে সমমিতি ৰেখা মাত্ৰ এডাল পালোঁ এইডাল উলম্বভাৱে ইয়াৰ সমমিতি ৰেখা এডাল বুলি দিয়া আছে চিলাৰ ঘূৰ্ণন সমমিতি আছে ইয়াক ঘূৰালে আমি একে দেখা পাম কিমান ঘূৰালে 360 ডিগ্ৰী যেতিয়া ঘূৰাম তেতিয়া আকৌ আগৰ জেগাত দেখা পাম গতিকে ঘূৰ্ণন সমমিতি ক্ৰম আমি কিমান পাইছোঁ এটা পালোঁ হয়নে এবাৰ ঘূৰালেহে সম্পূৰ্ণ এপাক ঘূৰালেহে আমি চিলাখন আগৰ জেগাত দেখা পাম আৰু ঘূৰ্ণনৰ কোণ কিমান পালোঁ 360 ডিগ্ৰী সম্পূৰ্ণ 360 ডিগ্ৰী ঘূৰিলেহে কি হ'ব আগৰ চিলাখনৰ ঠাইত আমি তাক পাম গতিকে ইয়াৰ সমমিতি ৰেখা এডাল পালোঁ আৰু ঘূৰ্ণনৰ কোণটো কিমান পালোঁ 360 ডিগ্ৰী পালোঁ গতিকে আমাক যিটো চিত্ৰ আঁকিব দিছিল সেইটো হ'ব এখন চিলা এইখন আঁকিব লাগিব তাতে আৰু তাৰ ঘূৰ্ণনৰ ক্ৰম এটা আৰু ঘূৰ্ণনৰ কোণ কিমান হ'ল 360 ডিগ্ৰী সমমিতি ৰেখাও এডাল গতিকে ইয়াতে এটা চিলা আঁকিব লাগিব আৰু ঘূৰ্ণন সমমিতি ৰেখা এডাল আঁকিব লাগিব ঘূৰ্ণন সমমিতি ক্ৰম হ'ব তাৰ এটা 360 ডিগ্ৰী লিখি দিব লাগিব তোমালোকক দেখুৱালোঁ যিটো চিত্ৰ সেই চিত্ৰটো ইয়াতে আঁকিলে উত্তৰটো আমি সম্পূৰ্ণ কৰিব পাৰিম গতিকে আজিলৈ এইখিনিতে এৰিছোঁ ধন্যবাদ চাই থকাৰ বাবে আৰু পিছলৈ আৰু ভিডিঅ' ইয়াৰ ওপৰত দিম